এই বছৰত আমাৰ গাঁওখনত আকৌ বানপানী হৈছে, দেখা পাইছেনে আপোনালোকে? ৰাস্তাৰ ওপৰৰ পৰা পানী বৈ গৈ আছে। কোনখিনি সময়ত ৰাস্তাটো ভাঙিব একো ক'বই পৰা নাই। আজিলৈকে এনেকুৱা পানী হোৱা নাছিলে, আজি যিমানটো পানী হৈছে। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি চাব পাৰে মোৰ ভিডিঅ'ত আপোনালোকে ধাৰাসাৰ বৰষুণ দি আছে। আচলতে যোৱাকালি নিশা 8 বজাৰ পৰা এতিয়া ৰাতিপুৱা 9 বাজিলে এতিয়াও বৰষুণ দিয়ে আছে একেৰাহে। ভালে লাগিছে বাৰু, কাৰণ খেতি পথাৰত পানী একেবাৰে নোহোৱা হৈ গৈছিলে। এমাহ ডেৰমাহ ধৰি খেতিয়কেতো পথাৰত মানে ধানে ৰুবলৈ পৰা নাছিলে। জিমলৈ যাওঁ বুলি ওলালোঁ, যিমানে ৰ'দ দিয়ক যিমানে বৰষুণ দিয়ক জিমটো যায়গা হি যায়গা। সদায় স্কুটিখন লৈ যাওঁ, আজি মাৰ্চিডিছখন লৈ যাম। বহুতেই বেছি বতাহ মাৰি আছে বাহিৰত। গাড়ীখন উলিয়ালোঁ, গেটখন বন্ধ কৰিবলৈ নামিছিলোঁ 10 ছেকেণ্ডৰ কাৰণে, এনেকুৱা তিতিলোঁ নকৈছোঁ আৰু। সাংঘাতিক বতাহ মাৰি আছে বাহিৰত, সাংঘাতিক বতাহ মাৰি আছে। এওঁফালে গুজৰি গুমৰি আহিলে বান, উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন। আইঅ, ৰাস্তাৰ ওপৰৰ পৰা পানী বৈ গৈছে। এতিয়া মই পাৰ হৈ যাওঁ নে নাযাওঁ সেইটোৱে চিন্তা কৰি আছো। পাৰ হৈ যোৱাটো যাম, যদি অহা টাইমত ৰাস্তাটো ভাঙি থাকে কি হ'ব? কেনেকুৱা পানী হৈছে আমাৰ গাঁওখনত চাওকচোন আপোনালোকে। এইয়া ৰাস্তাটোৰ ওপৰৰ পৰা পানী বৈ গৈছে। এয়া চাওকচোন, যেনে তেনে মই গাড়ীখন পাৰ কৰাই লৈ আহিলোঁ। আৰু প্ৰত্যেক বছৰে এইখিনি ঠাইতে ৰাস্তাটো ভাঙি যায়। পানীখিনি মানে ৰাস্তাটোৰ ওপৰৰ পৰা বৈ যায় যে, সেইটো কাৰণে ৰাস্তাটো ভাঙি যায় কমজুৰি হয়। কি ক'ব আৰু, আমাৰ ইয়াত যিটো নলা আছে, খাল আছে, সেই খালটোৰ পৰা পানী সঠিকমতে পাৰ হৈ যাব নোৱাৰে, যি কাৰণে ৰাস্তাৰ পৰা উপচি পৰে পানীখিনি। মানে এইফালেও পানী বৈ গৈ আছে, আৰু এনেকৈ পানী বৈ যোৱাৰ কাৰণে ৰাস্তাবোৰ খহি যায়, ভাঙি যায়। প্ৰত্যেক বছৰে ৰাস্তা ভাঙেও। আৰু মই অকণমান আগত দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকক, তাতো পানী বৈ গৈ আছে ৰাস্তাৰ ওপৰৰ পৰা। এইয়া চাওকচোন কেনেকৈ পানী বৈ গৈ আছে। পানী বৈ যায় একো ডাঙৰ কথা নহয়, কিন্তু ৰাস্তাটো ভাঙে যে সেইটোহে ভয় লাগে। আৰু ৰাস্তা ভাঙিলে কিমান অসুবিধা হয় নিজৰ গাঁওখনৰ কাৰণে আপোনালোকে হয়তো জানেই, নহয় জানো? গাড়ীখন মই কেনেকৈ পাৰ কৰা লৈ যাম সেইটোৱে চিন্তা কৰি আছোঁ। বৰ বেয়া হৈ গৈছে জেগাডোখৰ। এই ৰাস্তাটো আমাৰ বছৰে বছৰে ভাঙে, কি ক'ম আৰু, শান্তি নোহোৱা হৈছে। জিমলৈ আহি পাই গ'লোহি। আৰু এটা কথা কিন্তু মানিব লাগিব, এই ধাৰাসাৰ বৰষুণত যিসকলে জিমলৈ আহিছে সেইসকলে আচল বডি বিল্ডাৰ। হা, জিমৰ পৰা ঘৰলৈ আহি আছিলোঁ, আৰু অথনি এই জেগাডোখৰৰ পৰা ধুনীয়াকৈ মই পাৰ হৈ গৈছিলোঁ, কিন্তু এতিয়া পানীৰ মানে পৰিমাণটো অলপ বেছি হৈ গ'ল। দেখিছেনে আপোনালোকে? ভালকৈ চাওকচোন। এইটো ৰাস্তাত বাৰু মই কেনেকৈ পাৰ হৈ যাওঁ এতিয়া, ভয় লগা হৈছে। পানীটো ইমান এটা বাঢ়া নাছিলে মই যেতিয়া আহিছিলোঁ ঘৰৰ পৰা, এতিয়া বহুখিনি বাঢ়ি গ'ল পানী। ৰাস্তাটো বহুখিনি খয়ে গ'ল। চাওকচোন ৰাস্তাৰ লেভেলটো চাওক কিমান দ হৈ গ'ল, আপোনালোকে দেখা পাইছে চাগে। এইটো ৰিক্সত মই নাই, নহ'ব। এইখন মোৰ গাড়ী পাছফালে দেখা পাইছেনে আপোনালোকে? এখন ৱেগনাৰ আগফালে ৰখি আছে, সেইখনো পাৰ হ'ব পৰা নাই, আৰু মইতোতো পাৰ নহওঁৱে ভাই ইয়াৰ পৰা। নহ'ব। কেনেবাকৈ যদি গাড়ীখন এইফালে নামি যায় কি হ'ব, বৰবাদ হ'ব। সেইকাৰণে গাড়ীখন মই অলপ আগতে থৈ মেলি খোজকাঢ়িয়ে যাম। আৰু ঘৰটো আমাৰ বেছি দূৰত নাই, ইয়াৰ পৰা 300 মিটাৰমান আঁতৰত আছে ইয়াৰ পৰা। গাড়ীখন এইখিনিতে থৈ এতিয়া মই খোজকাঢ়ি যাম। আৰু যিমানে বৰষুণটো এৰক বুলি ভাবিছোঁ, সিমানেই ডাঙৰকৈ বৰষুণটো দি আছে। উপায় নাই আৰু। প্ৰত্যেক বছৰে আমাৰ ৰাস্তা খহে, আৰু প্ৰত্যেক বছৰে আমি গাঁওখনৰ মানুহবোৰে পইচা তুলি তুলি ৰাস্তা বনাওঁ। এইবছৰো আকৌ পইচা তুলিব লাগিব, কি কৰিম আৰু, উপায় নাই। যদি কোনোবা ওপৰৰ ব্যক্তিয়ে চাই আছে, তেতিয়াহ'লে অকণমান সহায় চহায় কৰিবচোন আমাৰ গাঁওখনৰ কাৰণে। স্কুটি লৈ অহা হ'লে ভাল আছিলে। বানপানী নোৱাৰিব, খোজকাঢ়ি যাব লাগিব। ইয়াতো পানী হৈ গৈছিলে। জীৱনত মই পানী দেখা নাছিলোঁ। আজি 3 বছৰ হৈ গ'ল এই জেগাখিনিত মই আহি থকা। আজিলৈকে এনেকুৱা পানী হোৱা নাছিলে। আজি যিমানটো পানী হৈছে, গোটেই পানী চেচ, বৰবাদ। গাখীৰ পেকেট এটা লৈ যাওঁ, জোনমুনে লৈ যাব কৈছিলে। গাখীৰ আছে? এটা দিয়কচোন। আজি আচলতে গাহৰি খোৱা বতৰহে।
গোটেই ৰাস্তা পদূলিটো ভাঙি চিঙি শেষেই হৈ গ'ল। এইটো এটা ৰাস্তা, এইখিনিও মানে প্ৰত্যেক বছৰে ভাঙে। কি ক'ম আৰু, কোনোফালে উপায় নোহোৱা হৈ গৈছে। চাওকচোন পানী কেনেকুৱা হৈ গৈছে। আৰু এইফালৰ পৰা আমাৰ ঘৰলৈ যায়, উপায় নাই। ৰাস্তাবোৰ ওখ হ'ব লাগিব, তেতিয়াহে ভাল হ'ব। আৰু নলা নৰ্দমাবোৰ ভাল হ'ব লাগে। যিমানে যি হওক, পথাৰেই হওক বা টাউনেই হওক, গাঁৱেই হওক বা চহৰেই হওক, পানী ওলাই যোৱা সঠিক যদি জেগা নাথাকে নহয়, নলা নৰ্দমা যদি নাথাকে, বানপানী চবতে হ'ব। লাগিলে যিমান বাম জেগাই হওক, পানী ওলাই যোৱা ৰাস্তা নাথাকিলে বানপানী হ'বই হ'ব। এইফালেও পানী বৈ গৈ আছে। পানী বৈ যোৱাটো কোনো ডাঙৰ কথা নহয়, একো বাৰু প্ৰব্লেম নাই। কিন্তু পানীটো বৈ যোৱাৰ কাৰণে কি হয়, গোটেই ৰাস্তাৰ শিল বালি মানে যিমান পেলোৱা থাকে ৰাস্তাটোত, গোটেই খহাই লৈ গুচি যায়গৈ। সেইটোহে বেয়া লাগে। এইটো হৈছে আমাৰ ঘৰটো। আমাৰ ঘৰত কিন্তু পানী নাই সোমোৱা দেই। ভেটিটো ওখ আছে, মাটি বহুত পেলাইছোঁ, 100 ট্ৰেক্টৰমান মাটিয়ে পেলাইছোঁ। সেইটো কাৰণে টিপটপ হৈ আছে, চাব পাৰে আপোনালোকে। পানী নাই সোমোৱা। নহ'লে এইফালৰ পৰা এনেকৈ পানী বৈ বৈ আহি এই গেটখনৰ পৰা পানী ওলাই যায়। এইবছৰ বাৰু ভালে হৈ আছে। আৰু ৰাস্তাটো গোটেই ডুবি গ'ল আমাৰ। এইটো আমাৰ ৰাস্তাটো। মাছ মাৰিবলৈহে ভাল হ'ব যেন পাইছোঁ। এইটো এটা ঘৰ নতুনকৈ বনাইছে, মানুহ এতিয়ালৈকে সোমোৱাই নাই। আৰু পানী চাওকচোন কেনেকুৱা হৈছে। আৰু অকণমান আগলৈ মই গৈ আপোনালোকক অলপমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। চাই থাকিবচোন আপোনালোকে কেনেকুৱা পানী হয়। আচলতে গোটেইখন পথাৰেই হয় বাৰু। মানুহবোৰে মাটি কিনি কিনি পথাৰত বহিছে। আমিও ধৰক তেনেকুৱাই বুলি ক'ব লাগিব। এই বাৰীখন দেখা পাইছেনে? এঘৰ মানুহ অহা বছৰলৈ আহিব। আৰু পানী চাওক কেনেকুৱা পানী হৈছে আমাৰ গাঁওখনত। এইয়া পানী চাওক, সাগৰ সদৃশ পৰিৱেশ বুলি ক'ব লাগিব। গোটেই পানী 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 পানী। ঐ কি বনাই আছ? এইটো বৰষুণ বতৰ আৰু ৰুটি নাখালে হ'বনে? বানপানী হৈছে বাহিৰত, দেখা নাই? দেখিছোঁ। হা? কি কৰিম? কামে নাই, ইমান দেৰিকৈ শুই দিছে তাই। আজি মই জিমতো লৈ নগ'লোঁ তাইক। এইফালে আমাৰ ৰুটি বনাই আছে। তুমি সহায় কৰি দি আছা নেকি? এইখিনি কঁঠালৰ গুটি ধুনীয়াকৈ চব্জি বনাই খাব লাগিব। এতিয়া অলপ কণী খাই লওঁ। ৰুটি খালোঁ, যোনমনে ৰুটি বনাইছিলে। ৰুটি আৰু মটৰ আছিলে, ঘুগুনি। এতিয়া কণী খাই লওঁ। আজি ভাত নাখাওঁ। আমাৰ ঘৰত পানী হৈছে, আমি চাব গৈছিলোঁ। এতিয়া ইমান পানী হৈ আছে, মোৰ ভৰিটো ডুবি গৈছে তোমাৰ ভৰিখন দেখোন। নাযাবা নাযাবা আৰু আহা, নাযাবা আহা। ঐ ছোৱালী, আৰে আহা কৈছোঁ নহয়, জলদি আহা। আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। কেনেকুৱা পালে আপোনালোকে জনাব ভিডিঅ'টো। তাৰপিছতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ চাই আছে। পুৰণাসকলেতো বাৰু কৰিয়ে থোৱা আছে, কিন্তু যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিলে মনটো ভাল লাগিব। আৰু পানী যে দেখুৱালোঁ আজিৰ ভিডিঅ'টোত, মই আমাৰ গাঁওখনত হোৱা পানীবোৰ আধা ঘণ্টাত পানী কমি গ'ল। বৰষুণটো এৰিলে পানীও নাইকিয়া হৈ গ'ল। মানে পথাৰৰ পানী যে একে চুতে মানে পানীখিনি নাইকিয়া হৈ যায়, জমা হৈ নাথাকে পানীখিনি, ৰানিং হৈ নাথাকে। মানে একে ঘোপাই চুটকিত পানীখিনি শেষ হৈ যায়। বৰষুণটো এৰিলে পানী শুকাই যায়। সেইটোৱে ভাল। আৰু বাকী যি নহওক বাৰু, কেনেকুৱা পালে ভিডিঅ'টো জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এবাৰ কৈছোঁ, লগ পাম অন্য এটি সুন্দৰ ভিডিঅ'ত। আজিলৈ শুভৰাত্ৰি।